নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিব নলগীয়া হলে মই বেছি ভাল পালোহেঁতেন, কাৰণ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ পাই এই কথাবোৰ পাতিবলৈ পাই মোৰ নিজৰে লাজ লাগিছে। দুখন বিহু মঞ্চ, এখন বেলতলা, এখন মাজুলী, এই দুয়োখন বিহু মঞ্চৰ ঘটা দুটা ঘটনাই আমাৰ সন্মুখত বৰ্তমান সময়ৰ অসমৰ মঞ্চ বিহুৰ দুৰৱস্থা আৰু বিপৰ্যয়ৰ ছবিখন নগ্ন ৰূপত উদঙাই দিছে। সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকে শেষলৈ চাব। মই আজি কেইটামান অনুৰোধ আয়োজকসকলক, শিল্পীসকলক আৰু বিশেষকৈ চৰকাৰক কৰিব খোজো এই ভিডিঅ'টোৰ জৰিয়তে, আৰু এই কথাবোৰ মই বিচাৰো আপোনালোকেও মুকলিকৈ পাতক, মুকলিকৈ আলোচনা কৰক। বেলতলাৰ কথা পাতো। বেলতলা বহাগী মঞ্চই প্ৰত্যেক বছৰ ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত একোগৰাকী ব্যক্তিক, যি ব্যক্তিৰ অসমৰ জাতীয় জীৱনৰ সৈতে সম্পৰ্ক আছে, যি ব্যক্তিৰ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে সম্পৰ্ক আছে, তেনে একোগৰাকী ব্যক্তিক ডক্টৰ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰি আহিছে। এইবাৰ বেলতলা বিহু মঞ্চই সিদ্ধান্ত ললে যে জৰ্জ বেকাৰক সেই সন্মান যচা হ'ব। জৰ্জ বেকাৰ কোন? জৰ্জ বেকাৰ হৈছে চামেলি মেমচাবত অভিনয় কৰি অভিনয়ৰ পাতনি মেলা এগৰাকী বিখ্যাত অভিনেতা, যাৰ অভিনয় অসমীয়া জাতীয় জীৱনৰ এক সম্পদ, যাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে এটা বৰ ভাল সম্পৰ্ক আছিল, আন্তৰিক সম্পৰ্ক আছিল, আৰু জৰ্জ বেকাৰৰ নতুনকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। জৰ্জ বেকাৰে যেতিয়া সেইদিনা বঁটাটো গ্ৰহণ কৰি তেখেতৰ বক্তব্য দিবলৈ মঞ্চত সাজু হ'ল, তাৰ পাছৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো দেখি যিকোনো এগৰাকী অসমীয়াৰ লাজ লাগিব। পৰিস্থিতিটো কি আছিল আপোনালোকে নিজেই চাওক। অকমান ধৈৰ্য ধৰিব দেই। আমি এজন গুণী শিল্পীৰ কথা কৈ আছো। শুনিবলৈ কাণ থাকিব লাগে আৰু মগজ থাকিব লাগে। আপোনালোকে হয়তো দেখিলে কিদৰে জৰ্জ বেকাৰে মঞ্চত ভাষণ দিবলৈ উঠি ক'ব লগা হৈছে যে শুনিবলৈ ধৈৰ্য ৰাখক। জৰ্জ বেকাৰে কাৰ কথা কৈ আছিল জানেনে? জৰ্জ বেকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈ আছিল। কল্পনা কৰকচোন, আমি কোনখন অসমত আছো, যিখন অসমত ডক্টৰ ভূপেন হাজৰিকাৰ কথা কওঁতে আমি চিঞৰ বাখৰ কৰো, তাকো জৰ্জ বেকাৰে কৈছে, ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা কৈছে, তাত আমি চিঞৰ বাখৰ কৰিছো, অটপালি কৰিছো, আমি উদ্ভণ্ডালি কৰিছো। এয়া জানো অসমীয়া মানুহৰ ৰুচিবোধ? এই দৃশ্যবোৰ যিকোনো এখন বিহু মঞ্চত আজি সহজেই সুলভ। যেতিয়াই কোনোবা এগৰাকী ব্যক্তিয়ে কথা ক'বলৈ উঠে, কোনোবা এগৰাকীয়ে ভূপেন হাজৰিকাৰ গান এটা গায়, আমি চিঞৰ মাৰো, দাদা বিহু লাগে, বিহু লাগে। এই যিটো পৰিস্থিতি অসমৰ বিহু মঞ্চত হৈছে, এই পৰিস্থিতিটোৰ কথা কিন্তু আমি ভালকৈ পতাৰ প্ৰয়োজন আছে। মাজুলীলৈ যাওঁ। মাজুলীৰ গড়মূৰ সত্ৰৰ কাষৰ এখন বিহু মঞ্চত জুবিন গাৰ্গক গান গাবলৈ মতা হ'ল। জুবিন গাৰ্গক সংগীত সিন্ধু উপাধি যচা হ'ল। জুবিন গাৰ্গে তাৰ পাছত এটা মন্তব্য কৰিলে, তাক লৈ সমগ্ৰ ৰাজ্যত বিতৰ্ক হ'ল। কিন্তু এই গোটেই ঘটনাটোত মই জুবিন গাৰ্গৰ কথা আজি এইভাৱে পাতিব খোজা নাই। এই গোটেই ঘটনাটোৰ মূল বিন্দুটো কি? মূল বিন্দুটো হৈছে, সেইদিনাও মাজুলীত অনুষ্ঠান যেতিয়া আৰম্ভ হৈছিল 12টা বজাৰ পাছত। এই যে 12টা বজাৰ পাছত অনুষ্ঠানসমূহ আয়োজন কৰা হয়, 12টা বজালৈকে শিল্পীগৰাকী ৰৈ থাকে, দৰ্শকসকল ৰৈ থাকে, উদ্ভণ্ডালিৰ পৰিৱেশ তাৰ পাছত সৃষ্টি হয়। এয়া কিমান দিনলৈ চলিব? অসমৰ বিহু মঞ্চৰ ইতিহাসৰ কথা যদি আমি আলোচনা কৰো, 1952 চনত যেতিয়া প্ৰথমবাৰৰ বাবে লতাশিলত গুৱাহাটী বিহু সন্মিলনী আৰম্ভ হৈছিল, এই দৃষ্টিভংগীৰে আৰম্ভ কৰা হৈছিল যে অসমৰ বিহু মঞ্চত অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিব। অসমৰ বিহু মঞ্চত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজা স্থান থাকিব, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব সংস্কৃতিয়ে বিহু মঞ্চত স্থান পাব। এই মহান চিন্তাৰে অসমত মঞ্চ বিহুৰ আৰম্ভণি ঘটিছিল। কিন্তু তাৰ পাছত আমি মঞ্চ বিহু কেৱল সাংস্কৃতিক সন্ধিয়ালৈ ৰূপান্তৰ কৰা নাইনে? আমাৰ বাবে আজিৰ তাৰিখত মঞ্চ বিহু, আজিৰ নিশাৰ বিশেষ আকৰ্ষণ কোন, তাতেই সীমাবদ্ধ হোৱা নাইনে? এই প্ৰশ্নবোৰ আমি কৰাটো জৰুৰী নহয়নে? সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। মঞ্চ বিহুৰ গুৰুত্বৰ কথা আপুনি মই আটাই অনুভৱ কৰো। মই জীৱনৰ প্ৰথমটো বক্তৃতা মোৰ ঘৰৰ কাষৰ মঞ্চ বিহুখনতেই দিছিলো। বহুতে হয়তো জীৱনৰ প্ৰথমটো গান ঘৰৰ কাষৰ মঞ্চ বিহুখনতেই গাইছে, জীৱনৰ প্ৰথমটো নৃত্য মঞ্চ বিহুখনতেই কৰিছে। মঞ্চ বিহুৰ এই গুৰুত্ব আজিও অটুট আছেনে? আমি সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন মঞ্চত এই ঘটনাবোৰ অতি সুলভ হৈ পৰিছে যে দৰ্শকৰ উদ্ভণ্ডালি, দৰ্শকৰ মাতলামি, এই গোটেই কথাবোৰ অত্যন্ত সুলভ। এই ধৰণে যদি অসমৰ মঞ্চ বিহুক আমি নিম্নগামী কৰি তোলো, মঞ্চ বিহু জীয়াই থাকিবনে? এই প্ৰশ্নবোৰ কৰাটো জৰুৰী। এইভাবে জৰুৰী কাৰণ বিগত সময়ছোৱাত আমি অসমত কেইবাখনো কনচাৰ্ট দেখিছো, যিবোৰ কনচাৰ্ট অসমৰ লগতে ভাৰতৰ নামী দামী শিল্পীয়ে কৰিছে, তাত কিন্তু এই ধৰণৰ পৰিৱেশ নহয়। যাৰ বাবে আজিৰ তাৰিখত ভদ্ৰ মানুহে মঞ্চ বিহু চাবলৈ যোৱাৰ সলনি এই কনচাৰ্ট গৈ উপভোগ কৰে।
মঞ্চ বিহুক যদিহে আমি এইদৰে উদ্ভণ্ডালিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰোঁ, ৰাতি 2-3 বজাত গায়কজন উঠিব, তাৰ পাছত উদ্ভণ্ডালি হ'ব, ঘূৰি আহোঁতে সকলোৰে দুৰ্ঘটনা হ'ব, এই ধৰণৰ পৰিৱেশ এটা যদি আমি গঢ়ি তোলো, মঞ্চ বিহু জীয়াই থাকিবনে নাই তাত কিন্তু এটা প্ৰশ্নবোধক চিন আহিব। সেয়েহে শেষত অসমৰ শিল্পীসকল, আয়োজকসকল আৰু মঞ্চ বিহুৰ সৈতে জড়িত প্ৰত্যেকগৰাকীক 3টা অনুৰোধ কৰিব খোজো। প্ৰথম অনুৰোধটি হৈছে, কৰোনাৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ যে মঞ্চ বিহুসমূহ 12টাত শেষ কৰা হৈছিল। এইভাবে কৰা হৈছিল যে প্ৰথম কাৰণ উদ্ভণ্ডালিবোৰ কমিছিল আৰু দ্বিতীয় কাৰণ দুৰ্ঘটনা। আপোনালোক আটায়ে জানে অসমৰ মঞ্চ বিহুৰ পাছত পুৱতি নিশা হোৱা দুৰ্ঘটনাৰ বাবে আমি অসমৰ বহু প্ৰতিভাৱান শিল্পীক হেৰুৱাইছোঁ। সেইবাবে চৰকাৰে বৰ্তমান সময়ত যিদৰে মঞ্চ বিহুসমূহক 1.5 লাখ টকাৰ দৰে অনুদান দিছে, চৰকাৰে আয়োজকসকলৰ সৈতে কথা পাতি, জুবিন গাৰ্গৰ দৰে শিল্পীসকলৰ সৈতে কথা পাতি এই সিদ্ধান্ত লওক যে অসমত মঞ্চ বিহু 12টা বজাত শেষ কৰা হওক। জুবিন গাৰ্গে প্ৰত্যেকখন মঞ্চত আহ্বান জনায় যে 12টাত বিহু শেষ হ'ব লাগে। গতিকে সাম্প্ৰতিক সময়ত এনেকুৱা এটা কনসেনসাস যেহেতু হৈছে যে 12টাত বিহু শেষ হ'লে সকলোৰে সুবিধা, দৰ্শকৰো সুবিধা, শিল্পীৰো সুবিধা, আয়োজকৰো সুবিধা, এই কামটো অতি শীঘ্ৰে কৰিব লাগে। নহ'লে কিন্তু বিহুৰ নামত উদ্ভণ্ডালি, বিহুৰ নামত দুৰ্ঘটনা ইমান বাঢ়িব যে আমি জাতিটোৱে মঞ্চ বিহুৰ ভৱিষ্যতক লৈ সন্দিহান হ'ব লাগিব। দ্বিতীয় অনুৰোধটো মই কৰিব খোজো অসমৰ শিল্পীসকলক। আপোনালোক আটায়ে জানে সাম্প্ৰতিক সময়ত ভূপেন হাজৰিকা, জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত আমি মঞ্চ বিহুত কমকৈ শুনো, যাৰ বাবে উঠি অহা প্ৰজন্মটোক আপোনালোকে যিমানে গালি নাপাৰক, তেওঁলোকে যদি মঞ্চ বিহুত গৈ সেই গানসমূহ নুশুনে, সেই গানৰ সৈতে তেওঁলোকৰ পৰিচিতি হ'ব কেনেকৈ? আজিৰ তাৰিখত আমি যিসমূহ শিল্পীক লাখ লাখ টকা দি মঞ্চ বিহুত মাতিছো, তেওঁলোকে এটা ডক্টৰ ভূপেন হাজৰিকাৰ গান গাব নোৱাৰেনে? এটা জ্যোতি সংগীত গাব নোৱাৰেনে? এটা বিষ্ণু ৰাভাৰ গীত গাব নোৱাৰেনে? যদিহে তেওঁলোকক চাই আজিৰ তাৰিখত অসমৰ উঠি অহা প্ৰজন্মটোৱে আদৰ্শ হিচাপে গঢ়ি তোলে, তেওঁলোকক আদৰ্শ হিচাপে লয়, তেওঁলোকে এই কাম কিয় কৰিব নোৱাৰে? জুবিন গাৰ্গে নিজৰ জীৱনকালত ভূপেন হাজৰিকাৰ গীত, জ্যোতি সংগীত, ৰাভা সংগীত, বিষ্ণু ৰাভাৰ গীত কেইবাটাও গাইছে, কেইবাটাও এলবাম কৰিছে, যাৰ বাবে জুবিন গাৰ্গে সেই গানবোৰ গোৱাৰ পাছত নতুন প্ৰজন্মই এই গানবোৰ শুনিছে। অংগৰাগ পাপন মহন্তই আজিও নিজৰ প্ৰত্যেকখন অনুষ্ঠানত নিজৰ পিতৃ মাতৃক স্মৰণ কৰি তেওঁলোকৰ গীত গাইছে। বাকী শিল্পীসকলে সেই আদৰ্শ অনুকৰণ কৰিব নোৱাৰেনে? ডক্টৰ ভূপেন হাজৰিকাৰ গান যদি তেওঁলোকে এটা গায়, যিদৰে তেওঁৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত এইটো এটা আমি সকলোৱে গাইছিলোঁ, কিন্তু ভূপেন হাজৰিকাৰ মৃত্যুৰ বছৰ পাৰ হৈ যোৱাৰ পাছত এই কথা আমি পাহৰি থাকিলোঁ। ভূপেন হাজৰিকাৰ গান, জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত এটাকৈ মঞ্চত গালে 2.5 ঘণ্টাৰ 3 ঘণ্টাৰ অনুষ্ঠানটোৰ ভিতৰত কাৰনো কি ক্ষতি হ'ব? এই কাম আমাৰ শিল্পীসকলে কৰিব নোৱাৰেনে? দৰ্শকৰ ৰুচিবোধ সলনি হৈছে বুলি দৰ্শকলে বলটো ঠেলি দি তেওঁলোকে যদি নিজৰ দায়িত্ববোৰ সামৰে, মঞ্চ বিহুৰ পৰা কিন্তু আমি ভাল দৰ্শকসকল, ভাল গান শুনা দৰ্শকসকল আঁতৰি আহিব লাগিব। সেয়েহে মই আশা কৰিম অসমৰ মঞ্চ বিহুৰ প্ৰত্যেকগৰাকী শিল্পীয়ে এটাকৈ অন্তত ভূপেন হাজৰিকাৰ গীত, জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত প্ৰত্যেকখন মঞ্চত গাব, তেতিয়াহে দৰ্শকৰ ৰুচিবোধ সলনি হ'ব। আৰু তৃতীয় অনুৰোধটো হ'ল, আপোনালোক আটায়ে জানে লোক সংস্কৃতিৰ সৈতে জড়িত শিল্পীসকল যেতিয়া তেওঁলোক জীৱনৰ শেষ সময়ত থাকে, টিভিৰ সন্মুখত আহি বাতৰি কাকতৰ পৃষ্ঠাত আমাক আহ্বান জনাব লাগে যে তেওঁলোকক সহায় কৰিব লাগে। এই পৰিস্থিতি কিন্তু অসমতে হৈছে। যিখন অসমত লাখ লাখ টকাৰে আমি গায়কক মাতিছো, সাংস্কৃতিক সন্ধিয়াত গান গাবলৈ দিছো, মঞ্চ বিহু চাইছো, একেখন অসমত লোক সংস্কৃতিৰ শিল্পীসকলক বিয়লি বেলা সহায় কৰিবলৈ মানুহৰ অভাৱ হৈছে। মই আশা কৰিম অসমৰ ইমান ডাঙৰ ডাঙৰ বিহু মঞ্চবোৰে এই লোক সংস্কৃতিৰ শিল্পীসকলৰ জীৱনক লৈ সিৰিয়াছলি কিবা কথা ভাবিব, তেওঁলোকক অন্তত বিহু মঞ্চত স্থান দিব। আমাৰ প্ৰকৃত যিটো চিন্তা আছিল মঞ্চ বিহুৰ আৰম্ভণিৰ, যে অসমৰ বাৰে ৰহণীয়া লোক সংস্কৃতিৰ মঞ্চ বিহুত স্থান থাকিব, সেই স্থান আমি পুনৰ ঘূৰাই আনিব নোৱাৰোনে? লোক সংস্কৃতিৰ শিল্পীগৰাকীয়ে জীৱনৰ বিয়লি বেলা যেতিয়া দুখ কৰি কয় যে তেওঁৰ নিজৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ হৈছে, তেতিয়া কিন্তু আমাৰ বিহুক লৈ থকা অহংকাৰ পলকতে নাইকিয়া হৈ যায়। আশা কৰিম আয়োজকসকলে এই দিশতো গুৰুত্ব দিব। মঞ্চ বিহু অসমৰ সম্পদ, মঞ্চ বিহু প্ৰত্যেকগৰাকী অসমীয়াৰ গৌৰৱ, স্বাভিমান। সেয়েহে বিহুক যদিও আমি একেবাৰে নিভাজ ৰূপত জীয়াই ৰাখিব পৰা নাই, মঞ্চ বিহুক কিন্তু আমি জীয়াই ৰাখিব লাগিব। এইভাবেই জীয়াই ৰাখিব লাগিব কাৰণ ভাৰতৰ কোনো ঠাইত, পৃথিৱীৰ কোনো ঠাইত এইদৰে বিহুৰ সময়ত যিদৰে অসমত অনুষ্ঠান হয়, এনে অনুষ্ঠান নহয়। এই অনুষ্ঠানবোৰৰ গুৰুত্ব আছে, কিন্তু এই অনুষ্ঠানসমূহক আমি ৰাতি 2-3টা বজালে চলা মাতলামিৰ কেন্দ্ৰ হিচাপে যদি গঢ়ি তোলো, তেন্তে কিন্তু বিশ্বই আমাক হাঁহিব। এইভাবে হাঁহিব কাৰণ কোনোবা এগৰাকী পৰ্যটকে যদি আজিৰ তাৰিখত অসমত মঞ্চ বিহু চাবলৈ যায়, সেই মঞ্চ বিহুত তেওঁ সংগীত বিচাৰি নাপায়, ভাল গান বিচাৰি নাপায়, তেওঁ হয়তো তাত উদ্ভণ্ডালি বা মাতলামি বিচাৰি পাব। আমাৰ জীয়ৰী বোৱাৰীয়ে চাব নোৱাৰা এক পৰিৱেশ এই মঞ্চ বিহুতে হোৱা নাই জানো? এই গোটেই কথাবোৰ মই আশা কৰিম আপোনালোকে ভাবি চাব
আৰু অসমৰ বিহুৰ মঞ্চ বিহুৰ সৈতে জড়িত আটাই নিজকে আত্মবিশ্লেষণ কৰি মঞ্চ বিহু কিদৰে বিশ্বৰ সন্মুখত গৌৰৱেৰে জীয়াই ৰাখিব পাৰি তাক লৈ নতুনকৈ চিন্তা চৰ্চা কৰিব। আশা কৰো ভিডিঅ'টো চাই ভাল পালে আৰু মঞ্চ বিহুৰ সৈতে জড়িত আটাইলৈ এই আহ্বান কেইটা আপোনালোকে বিয়পাই দিব বুলি মই আন্তৰিকতাৰে আশা কৰিছো। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে বাট চাব, লগ পাম। ধন্যবাদ।